হেল্ল' এভৰিৱান আই হোপ আপোনালোক হাতে ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে চ' আমাৰ এই চিৰিজটো যিসকলে চাই আছে মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো কাৰণ চিৰিজটোত আমাৰ ৰেছপন্স ভাল আহি আছে দিছ ইজ আৱাৰ ফিফ্থ পাৰ্ট চ' ইয়াৰ আগতে 4টা পাৰ্ট আমাৰ আপলোড হৈ গৈছে যোৱাকালিলৈকে ছেইম টাইমতে আমি ইউটিউবত ভিডিঅ'জ আপলোড কৰি আছিলো গতিকে 4টা পাৰ্ট যিহেতু আমাৰ আপলোড হৈ গৈছে যিসকলে চাইছে খুব ভাল নাই যিসকলে চোৱা সেইসকলে চাই ল'ব বুলি মই আশা ৰাখিছো কাৰণ আপোনালোক বহুত বেছি লাভান্বিত হ'বলৈ গৈ আছে সৰু সৰু কিছুমান পাৰ্ট আমি যিখিনি আগৰ বছৰত অহা আগৰ কুৱেশ্যন পেপাৰত এডিআৰিত যি আহিছিল সেই কুৱেশ্যনছ বিলাক উঠাই উঠাই আনি আছো আৰু ডিছকাছ কৰি আছো কেনেকে ইয়াক সলভ কৰিব লাগে আৰু কিবা বিশেষ ট্ৰিক আছে নেকি বা তাৰে লগত ৰিলেটেড কিছুমান এক্সাম্পলছো আমি প্ৰভাইড কৰি আছো চ' আজিৰ ক্লাছটো আপোনালোকৰ আগৰ গোটেইকেইটা ক্লাছতকে বেছি প্ৰফিটেবল হ'ব কাৰণ আজিৰ ক্লাছত আমি 5টা মান তেনেকুৱা কুৱেশ্যন আনিছো যিখিনি মোষ্টলি ফ্ৰেজেছ এণ্ড ইডিয়মছৰ পৰা অনা হৈছে চ' আজিৰ ক্লাছটো আপোনালোকে ফ্ৰেজেছ এণ্ড ইডিয়মছ কিছু পাব যিখিনি আগৰ এডিআৰি এক্সামত আহিছিল চ' আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোক আটাইকে স্বাগতম জনাইছো এই গহি পথাৰৰ আন এটা ভিডিঅ'লৈ নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আপোনালোকে চাই আছে এডিআৰি PYQ এনালাইচিছ আজি লৈ আনিছো পাৰ্ট 5 ইয়াৰ আগতে 4টা পাৰ্ট আমাৰ আপলোড হৈছে যদি চাইছে খুব ভাল নাই চ' যদি কাইণ্ডলি আপোনালোকে চাই ল'ব চ' যাওঁ আহক প্ৰথম ইডিয়মটোৰ ফালে যিটো আমি আগৰ পৰা দিছো চ' এইটো এটা এনেকুৱা ধৰণৰ টু স্প্লিট হেয়াৰ্ছ একচুৱেলি হেয়াৰৰ লগত কি নহয় প্লুৰেল ফৰ্ম নহয় কাৰণ হেয়াৰ বুলি ক'লে আমি জানো চুলিৰ কথা কোৱা যায় বা নোমৰ কথা কোৱা যায় বা দাঢ়িৰ কথাও হেয়াৰ বুলিয়ে কয় চ' কি হয় স্প্লিট হেয়াৰ্ছ বুলি যে কৈছে হেয়াৰ্ছ টাৰ্মটো গ্ৰামেটিকেলি ইনকাৰেক্ট বাট ইয়াতে স্প্লিট হেয়াৰ এইটো এটা ইডিয়ম হিচাপে খাটে চ' এই ইডিয়মটোৰ অৰ্থটো কি আমাক লাগে চ' কিছুমান কি হয় কিছুমান আমাৰ মানুহ থাকে যিয়ে কি কৰে স্প্লিট হেয়াৰ্ছ স্প্লিট মানে কি ফালি ফালি দিয়া ছেপাৰেট কৰি দিয়া ত' আমি যদি চুলি এডালক ছেপাৰেট কৰি দিওঁ কিমান ডাঙৰ হ'ব এইটো সেই পাৰ্টটো চুলিডালৰ ছেপাৰেট কৰা অংশটো কিমান ডাঙৰ হ'ব তেনেই সৰু হ'ব নহয় জানো চ' চুলিডাল ছেপাৰেট কৰিলে যিমান ডাঙৰ হ'ব সিমান সৰু চাইজৰ কথা এটাক লৈ যদি কোনোবাই কাজিয়া কৰে বা আৰ্গিউ কৰে তেতিয়া তাক কি বুলি কোৱা যায় টু স্প্লিট হেয়াৰ্ছ তাৰ মানে ইয়াক কি বুলি আমি ক'ব পাৰো একেবাৰে সৰু কথাত তৰ্ক কৰা একেবাৰে সৰু বা অলাগতিয়াল কথাত তৰ্ক কৰা তেতিয়া আমি টু স্প্লিট হেয়াৰ্ছ বুলি ক'ব পাৰো চ' ইয়াতে কি দিছে টু কোৱাৰেল বিটাৰলি টু কমপ্লেইন এবাউট every small detail, to argue about trifles, to study even every detail minutely. ঠিক আছে ষ্টাডি কৰা বুজাই নেকি টু স্প্লিট হেয়াৰ্ছ ইয়াতে কোনো ষ্টাডি ৰিলেটেড কথা কোৱা হোৱা নাই চ' এইটো কাৰেক্ট আনচাৰ নহয় তাৰপিছত টু আৰ্গিউ এবাউট ট্ৰিফলছ আৰু টু কোৱাৰেল বিটাৰলি এই দুটা আমাৰ এনেকুৱা অপশ্যন আছে যে দুটা পচিবল হয় টু কমপ্লেইন এবাউট এভৰি স্মল ডিটেইল চ' কমপ্লেইন কৰিলে আমি স্প্লিটটো দিব নোৱাৰো কমপ্লেইন মানে কি কমপ্লেইন মানে হৈছে অভিযোগ কৰা মই কিবা এটা বস্তুক লৈ মানে প্ৰতিটো সৰু সৰু কথাক লৈ প্ৰতিটো সৰু সৰু ডিটেইলক লৈ পেলাই মই যদি কমপ্লেইন কৰি আছো সেইটো কি বুলি নকয় এইটো স্প্লিট হেয়াৰ্ছ বুলি নকয় এই ইডিয়মটোৰ অৰ্থ হৈছে সৰু সৰু কথাত কাজিয়া কৰা চ' কোৱাৰেল বিটাৰলি নহয় তাৰমানে বহুত জোৰকে কাজিয়া লাগিছে তেনেকুৱা নহয় বাট তৰ্ক কৰিছে বাট একদম সৰু কথা ট্ৰিফল মানে হৈছে ভেৰি স্মল ভেৰি টাইনি ইছ্যু যিটো বস্তু ইম্পৰ্টেণ্ট হ'বও নালাগিছিল যিটো বস্তু ইম্পৰ্টেণ্টেই হ'ব নালাগিছিল তেনেকুৱা বস্তু এটাক ইম্পৰ্টেণ্ট বুলি ভাবি ইম্পৰ্টেণ্ট বুলি গণ্য কৰি তাৰে ওপৰত যদি কাজিয়া কৰা হৈছে সেইটো অপশ্যন চি আহিব ঠিক আছে চ' কাৰেক্ট আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 1 ইজ অপশ্যন চি বুজি পালে নিশ্চয় চ' আমাৰ ইডিয়ম বিলাক আপোনালোকে কাইণ্ডলি নোট কৰি যাব ইডিয়ম বা ফ্ৰেজেছ বিলাকত কি নাথাকে যিটো লিটাৰেল মিনিং ইয়াতে লিখি দিয়া থাকে সেইটো আমাৰ আচল মিনিংটো নহয় আচল মিনিংটো কিবা এটা বেলেগ থাকে গতিকে কাইণ্ডলি সেই বস্তুখিনি আপোনালোকে গুৰুত্ব দিব ভালকে চাই যাব তাৰপিছত আহিছে নেইল দ্য লাই টু দ্য কাউণ্টাৰ কাউণ্টাৰ মানে কি মুখামুখি হোৱা নেইল মানে কি গজাল মাৰা বা মাৰি দিয়া মাৰি পঠিওৱা তেনেকুৱাও ক'ব পাৰো তাৰপিছত নেইল মানে কি যেতিয়া কোনোবাই খুব ভাল কৰে ইউ হেভ নেইলড ইট বুলিও কয় তেনেকুৱা লাই মানে কি লাই মানে হৈছে মিছা কথা ত' মিছা কথা বা ফ্ৰড এটাক মই কি কৰিছো কাউণ্টাৰ কৰাইছো তাৰ মানে কথাটো এইটোৱে মই মিছা কথা এটা বা যিটো কথা কোনোবাই মিছা বা কিবা ৰিউমাৰ আছিল সেই মিছাটো মই কি কৰি দিছো কাৰোবাৰ আগত মই উলিয়াই দিছো বা এক্সপ'জ কৰি দিছো তেনেকুৱা বুজাই ত' নেইল দ্য লাই টু দ্য কাউণ্টাৰ মানে টু এক্সপ'জ পাব্লিকলি ঠিক আছে টু এক্সপ'জ পাব্লিকলি তাৰমানে ৰাজহুৱাভাৱে তাক পোহৰলৈ অনা ৰাজহুৱাভাৱে তাক ফাদিল কৰি দিয়া সেইটোকে নেইল দ্য লাই টু দ্য কাউণ্টাৰ বুলি কয় টু ব্লেম এ পাৰ্চন ফৰ চামথিং বুলি ক'লে নহয় তাৰপিছত টু ইনভেষ্টিগেট এন এলিগেশ্যন বা টু লাই ভেহিমেণ্টলি মানে এফৰ্টলেছলি আমি কি কৰিছো মিছা মাতি গৈছো সেইটো নহয় মিছা মাতাৰ অপজিটটোহে হ'ব মানে মিছাক এক্সপ'জ কৰি আছো মই কোনোবাই মিছা মাতিছে মই তাক পোহৰলৈ আনিছো যে ই মিছা কথা কৈ আছে বুলি পেলাই মানুহৰ আগত কৈছো চ' সেইটোৱে হৈ যাব তাৰে মিনিং নেইল দ্য লাই টু দ্য কাউণ্টাৰৰ মিনিংটো হ'ল টু এক্সপ'জ পাব্লিকলি ঠিক আছে
ইয়াক কি বুলি ক'ব পাৰো, সমজুৱাভাৱে ফাদিল কৰা, তেনেকে ক'ব পাৰো ইয়াৰ অৰ্থটো। অসমীয়াত যদি আমি লিখো তেতিয়া মিনিংটো এনেকুৱা হ'ব, সমজুৱাভাৱে ফাদিল কৰা। ঠিক আছে, চ' ডেট ৱাজ আৱাৰ ইডিয়ম নাম্বাৰ 2। এইবাৰ আমি আৰু বাকী থকা ইডিয়ম কেইটাৰ ফালে যাম। টু চি ৰেড, টু চি ৰেড তাৰমানে কি, ৰঙা দেখা পোৱা। ৰঙা কেতিয়া দেখা পায়, মানুহে ৰঙা কেতিয়া দেখা পাব পাৰে? এনেই ভাবকচোন, আমি ৰঙা দেখিব লাগিলে কি হ'ব লাগিব, আমাৰ চকুৰ আগত কিবা ৰঙা পৰ্দা বা তেনেকুৱা থাকিব লাগিব, ৰঙা গ্লাছেছ থাকিব লাগিব। চ' মোৰ যদি চকুকেইটাই ৰঙা হৈ যায়, মই ৰঙা দেখিম নে? হয়তো দেখিব পাৰো। চ' চকু ৰঙা কেতিয়া হয়, অত্যধিক যেতিয়া খং উঠিব, অত্যধিক খং উঠিলে মানুহৰ চকু ৰঙা হয়। চ' টু চি ৰেড মানে হৈছে, ইয়াক অসমীয়াত কলে কি বুলি কম, খঙত, অসমীয়া এজন মানুহ আছে, কি নাম, অগ্নিশৰ্মা। খঙত অগ্নিশৰ্মা হোৱা বুলি আমি কব পাৰো। টু চি ৰেড মানে আগ ববুলা শুনা বুলি হিন্দীত যিটো কয়, সেইটো টু বি মেড উইথ এংগাৰ, বহুত বেছি খঙত পাগল হৈ যোৱা তাৰমানে। টু চি ডেঞ্জাৰ বা ছানছেট বা টু বি ড্ৰাংক নহয়, ড্ৰাংক হলেও হয়তো চকু ৰঙা হয়, কিন্তু ইয়াৰ একচুৱেল টাৰ্মটোৰ মিনিংটো হৈছে টু বি মেড উইথ এংগাৰ। চ' অপশ্যন এ উইল বি দা আনচাৰ। এণ্ড আপোনালোকে এই যিখিনি চাই আছে, এই গোটেই কেইটা ইডিয়ম আগৰ এডিআৰিত আহিছে, আগৰ এডিআৰিত এই গোটেই কেইটা ইডিয়ম আহিছে। ঠিক আছে, তাৰে পিছৰ ইডিয়মটোৰ ফালে যাম, নম্বৰ 4ৰ ফালে আহিছো, টু হিট বিল' দ্য বেল্ট। এতিয়া মই এটা মহাভাৰতৰ কাহিনী কম আপোনালোকক, টু হিট বিল' দ্য বেল্ট বুলি কওঁতে মনলৈ আহিছে। মহাভাৰতৰ কাহিনীটো কি, যেতিয়া দুৰ্যোধন আৰু ভীমৰ একদম শেষৰ কুৰুক্ষেত্ৰৰ ৰণ শেষ, দুৰ্যোধনে গৈ কি কৰি আছিল, দ্বৈপায়ন হ্ৰদত লুকাই আছিল, কাৰণ যোগাভ্যাস আছিল, যুগৰ বলত সেই হ্ৰদৰ ভিতৰত, পানীৰ ভিতৰত নিজকে কি কৰি ৰাখিছিল, লুকুৱাই ৰাখিছিল। আৰু ভীমে যেতিয়া তৰ্জন গৰ্জন কৰি গালি পাৰিব ধৰিলে, সেই গালিৰ প্ৰকোপ সহ্য কৰিব নোৱাৰি অৱশেষত ওলাই আহিছিল। অহাৰ পিছত দুয়োৰে মাজত এখন তুমুল গদা যুদ্ধ হৈছিল। আৰু দুৰ্যোধন কি আছিলে, গদা যুদ্ধত এক্সপাৰ্ট আছিলে। গদা যুদ্ধত এক্সপাৰ্ট, এতিয়া ভীমেতো হৰুৱাব নোৱাৰে, গতিকে ভীমে হৰুৱাবৰ কাৰণে কি কৰিছিল, দুৰ্যোধনক কঁকালৰ তলত প্ৰহাৰ কৰিছিল, উৰুত প্ৰহাৰ কৰিছিল। চ' এইটো কি আছিলে, সেই যুদ্ধখনৰ যিটো ৰুল, গদা যুদ্ধত কঁকালৰ তলত প্ৰহাৰ কৰিব নোৱাৰে, সেইটো গদা যুদ্ধৰ ৰুল। গতিকে সেই ৰুলৰ এগেইনষ্টত গৈ পেলাই কি কৰিছিল, অন্যায় কৰিছিল। চ' হিট বিল' দ্য বেল্ট মানে, বেল্ট আমি ক'ত মাৰো, কঁকালত মাৰো। চ' যেতিয়া হিট বিল' দ্য বেল্ট বুলি বুজাই, তাৰমানে কঁকালৰ তলত প্ৰহাৰ কৰা, তাৰমানে অন্যায়ভাৱে আক্ৰমণ কৰা। বুজি পাইছে? তাৰে মিনিংটো, টু ট্ৰিক দি অপনেণ্ট, টু ডিফিট দি অপনেণ্ট, টু টেক ব্ৰাইব, টু এক্ট আনফেয়াৰলি ইন এ কণ্টেষ্ট। কোনটো হ'ব, অপনেণ্টক ট্ৰিক চবে কৰে, ট্ৰিক কৰাটো নহয়, ডিফিট কৰাটো বা ঘুচ লোৱাটো নহয়, কি হ'ব, টু এক্ট আনফেয়াৰলি ইন এ কণ্টেষ্ট। তাৰ মানে টু হিট বিল' দ্য বেল্ট মানে অন্যায় কৰা। অন্যায়, আমাৰ যিটো বেইমানি বুলি কয়, সেইটো বেইমানি কৰাটোকে হিটিং বিল' দ্য বেল্ট বুলি কয়। ঠিক আছে, আৰু এটা ইডিয়ম আমি আজি লৈ আনিছিলো, যিটো আমাৰ এডিআৰি ফৰ এক্সামৰ পৰা অনা হৈছে। সেই ইডিয়মটো হ'ল টু বিট এৰাউণ্ড দ্য বাৰ্চ। বাৰ্চ মানে হৈছে কি, জোপোহা। জোপোহাটো কি, জোপোহাৰ আশে পাশে ঘূৰি থকা, তাৰমানে টু বিট এৰাউণ্ড দ্য বাৰ্চ। তাৰ মানে আমাৰ এনেকুৱা বহুত মানুহ আছে, বাৰ্চটোত কি, মেইন কথাটো ক'ত আছে, সেই জোপোহাটোত আছে। চ' মই যদি আশে পাশে ঘূৰি থাকো, হ'ব জানো, মই আশে পাশে ঘূৰি থাকিলে কি হ'ব, মই আশে পাশে ঘূৰি থাকি যাম, কিন্তু মেইন কথাটোলৈ অহা নাযাব। চ' এই ইডিয়মটোৰ অৰ্থটো এইটোৱে যে, আমি যদি মেইন টপিকটো এভইড কৰি পেলাই কি কৰি থাকো, যিটো কাম আমাৰ বহুত পলিটিচিয়ানে কৰে, যিটো কাম একচুৱেলি কৰিব লাগিছিল, যিটো কথাত মাত মাতিব লাগিছিল, যিটো কথাত নিজৰ ফেইলিয়াৰটো এক্সপ'জ হৈ যায়, সেইটো কাম নকৰি পেলাই মানুহক কিবা বেলেগ কথাত ব্যস্ত কৰি ৰাখে, আৰু মানুহে হৈও থাকে বেলেগত ব্যস্ত। বিশ্ব ৱৰ্ল্ড ৱাৰ 3 হ'ব নেকি ভাবি আছে, সেইটো ভাবি থাকোতে এপষ্টিন ফাইলত কাৰ নাম আহিল, মানুহে পাহৰি গ'ল তাৰমানে। চ' এইটো যিটো মানুহক কৰাই থকা হৈছে, এইটো এটা বিটিং এৰাউণ্ড দ্য বাৰ্চ বুলি ক'ব পাৰো আমি। ঠিক আছে, চ' বিট এৰাউণ্ড দ্য বাৰ্চ মানে হৈছে মূল খুঁটিটোৰ পৰা, মূল কথাটো এভইড কৰি পেলাই আঁতৰি ফুৰা। টু পিউৰ দ্য বাৰ্চ, টু প্ৰুন দ্য ব্ৰাছ, তাৰমানে কি, এই কলম দিয়া বুলি যে কয়, প্ৰুন কৰা মানে কলম দিয়া, এইটো বুজোৱা নাই। টু এপ্ৰ'চ আ মেটাৰ ডিৰেক্টলি নহয়, একচুৱেলি ইয়াৰে অপজিটটো, টু এপ্ৰ'চ আ মেটাৰ ইন আ ৰাউণ্ড এবাউট মেনাৰ। টু ডিছকাছ আ মেটাৰ এণ্ডলেছলি নহয়, ৰাউণ্ড এবাউট মানে কি, ঘূৰি থাকা, গ'ল গ'ল ঘুমাই থাকা, তাৰমানে ডাইৰেক্টলি পইণ্টটোত নাহা, তাৰমানে কি, মূল খুঁটিৰ পৰা আঁতৰি চলা, বা মূল বিষয়বস্তুৰ পৰা আঁতৰি চলা বুলি আমি ক'ব পাৰো, অসমীয়াত যদি কওঁ, মূল বিষয়বস্তুৰ পৰা
আঁতৰি ফুৰা। চ' এতিয়া বুজি পালে এইটোৰ আনচাৰটো কোনটো হ'ব? অপশ্যন চি উইল বি দ্য আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 5। চ' আপোনালোকে আই থিংক এই PYQ ছেশ্যনটো এনজয় কৰিলে আৰু এনেকুৱা ধৰণৰ PYQ যদি আৰু লাগে আপোনালোকক আগৰ যিমানখিনি PYQs আছে আমাৰ যদি ইন ডিটেইল আপোনালোকে ষ্টাডি কৰিব বিচাৰে ডেফিনেটলি মই আপোনালোক আটাইকে ৰিকমেণ্ড কৰিম আমাৰ ADRE 3.0 ফাউণ্ডেশ্যন বেটছ। কাৰণ ADRE 3.0 ফাউণ্ডেশ্যন বেটছৰ আপোনালোকে ফিচাৰ্ছখিনি যদি চাই লাইভ এণ্ড ৰেকৰ্ডেড ক্লাছেছৰ ভিতৰত আমি প্ৰায় 150তকৈ অধিক ক্লাছেছ আপোনালোকক দিম যিখিনিৰ ষ্টাডি মেটেৰিয়েলছ আপোনালোকে লগালগ পাব। অসমীয়া বা ইংৰাজী যিটো মাধ্যমতে হওক আপোনালোকে পাব। অফলাইন অনলাইন যিটো মাধ্যমত আপোনালোকে পঢ়িব বিচাৰে ইয়াতে পঢ়িব পাৰিব। বাকী সকলোখিনি ইম্পৰ্টেণ্ট বস্তু কাৰেণ্ট এফেয়াৰ্ছ PDF 10টা ফুল লেংথ মক টেষ্ট এইবোৰ বস্তু কথা মই কোৱাই নাই। তাৰ বাহিৰে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ পাব। চ' এতিয়ালৈকে ADRE যি দুবাৰ অনুষ্ঠিত হৈছে তাতে 5খনকে পেপাৰ আছিলে সেই গোটেই 10খন পেপাৰৰ আনচাৰ আমি আপোনালোকক ইন ডিটেইল উইথ এক্সপ্লেনেশ্যন বুজাম আমাৰ লাইভ ক্লাছেছ বিলাকত। গতিকে যদিহে আপোনালোকে বিচাৰে এনৰোল কৰিব পাৰে। পৰীক্ষা যিহেতু নটিফিকেশ্যন দিয়া নাই কিন্তু বৰ বেছি দিন আই থিংক নালাগে হঠাতে নটিফিকেশ্যন ওলাব এণ্ড ইউ গাইজ have to remain prepared. You guys have to be prepared for it. ঠিক আছে? চ' ফাউণ্ডেশ্যন বেটছত যদি আপোনালোকে এনৰোল কৰে কেৱল ফাউণ্ডেশ্যন বুলিয়ে নহয় আমাৰ যিকোনো পেইড বেটছত যদি আপোনালোকে এনৰোল কৰে যিখিনি ষ্টুডেণ্টে মোৰ ক্লাছখিনি চাই ভাল পায় আপোনালোকে ল'ব পাৰে কুপন কোড যিটো কুপন কোড মোৰ নামেৰে দিয়া হৈছে IK10। এইটো কোড আপোনালোকে ইউজ কৰিলে যিকোনো কোৰ্চত ইনষ্টেণ্টলি আপোনালোকে 10% ডিছকাউণ্ট পাবলৈ সক্ষম হ'ব। কোডটো কি? কোডটো হৈছে IK10 ফৰ ইমন ছাৰ। আপোনালোকে যিসকলে এইটো কোড ল'ব বিচাৰে এই কোডটো ইউজ কৰি যিকোনো কোৰ্চ আমাৰ এনৰোল কৰিলে 10% ডিছকাউণ্ট আপোনালোকে ইনষ্টেণ্টলি লাভ কৰিব। নট আপ টু 10% বাট ফ্লেট 10%, ডাইৰেক্টলি 10% ডিছকাউণ্ট আপোনালোকে পাব। চ' আপোনালোকে পলম নকৰি সোনকালে কোৰ্চ এটাত এনৰোল কৰাব পাৰে যদিহে ইণ্টাৰেষ্টেড হয়। মই ফ'ৰ্চ কাকো নাই কৰা, যদি ভাল পাইছে ক্লাছটো চাই এনেকুৱা ক্লাছেছ আৰু চাবৰ কাৰণে পেইড বেটছটো ল'ব পাৰে। চ' কথাখিনি ইমানেই আছিল। ইয়াৰে আজি ছেশ্যনটো ইমানতে সামৰণি পৰিছে। যদি আপোনালোকে আমাক বিচাৰে আৰু ছেশ্যন এনেকুৱা অহাটো কমেণ্ট বক্সত কাইণ্ডলি জনাব তেতিয়াহে আমি ছেশ্যনটো কণ্টিনিউ কৰিম। আদাৰৱাইজ এইটো ছেশ্যন ইয়াতে ষ্টপ কৰি আমি বেলেগ বেলেগ ভিডিঅ'ছবিলাক প্ৰভাইড কৰিম। যদি ছেশ্যনটো ভাল পাইছে এনেকুৱা এই চিৰিজটো যদি ভাল পাইছে কাইণ্ডলি কমেণ্টত জনাব। তেতিয়া আমি ডিচাইড কৰিম যে whether we are going to continue this series or not. চ' আজিলৈ ইমানেই। ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম। Until next time, take care.